নমস্কাৰ, গুড মৰ্ণিং মোৰ বন্ধু বান্ধৱীসকল। আজি মই অমৃতসৰত আছোঁ। যোৱাকালি মই অমৃতসৰলৈ আহিলোঁ। অমৃতসৰটো কিহৰ কাৰণে বিখ্যাত আপোনালোকে জানেই। জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ স্মৃতিসৌধ আছে, স্বৰ্ণ মন্দিৰ আছে আৰু একেবাৰে ওচৰত বাঘা বৰ্ডাৰ বা আটাৰী বৰ্ডাৰ আছে। সেইবিলাক মই আগতে চাই গৈছোঁ। এতিয়া মই আকৌ যোৱা কথা ভবা নাই। এতিয়া অমৃতসৰত মোৰ ছোৱালী থাকে, গতিকে মই যোৱাকালি আহিলোঁ। আহি পেলাই এতিয়া মই তাইক হস্পিটেল ডিউটিলৈ পঠিয়াই মই ভাবিলোঁ অকণমান আপোনালোকক সুপ্ৰভাত এটা দিওঁ। এতিয়া কালি মই যেতিয়া আহি থাকোঁতেও মই এয়াৰপৰ্টত মাত্ৰ এটা নামেই শুনি আছোঁ, ৰাঘৱ চাদ্দা। ৰাঘৱ চাদ্দা এজন MP হয় আৰু তেওঁ এতিয়া পাৰ্লিয়ামেণ্টত বহুতবোৰ দাবী উত্থাপন কৰি আছে। তাৰ ভিতৰত এটা আমি এতিয়া ইউজ কৰি আছোঁ মোবাইলৰ চিম কাৰ্ড বা কানেকশ্যন বা টক টাইমৰ বিষয়ে পাতি আছে। গতিকে তেওঁ যিটো কথা কৈছে, মোবাইল আমাৰ, চিম কাৰ্ড আমাৰ, তেতিয়াহ'লে আমাৰ ইনকামিং কল কিয় কাটি দিয়ে যেতিয়া ৰিচাৰ্জ শেষ হয়? আমি ফোন কৰিব নোৱাৰোঁ, কিন্তু আমাৰ ইনকামিং কলটো থাকিব লাগে। আৰু আমি যিহেতু অতি দৰকাৰী সময়ৰ বাবেহে আমি চিম কাৰ্ডটো লওঁ বা মোবাইলটো লওঁ। আমি এইটো মানে টাইম পাছ কৰিবৰ কাৰণে নহয়। গতিকে এই দাবীটো সকলোৱে মানি ল'ব লাগে। সকলোৱে মানে সংশ্লিষ্ট কৰ্তৃপক্ষই মানি ল'ব লাগে আৰু ৰিচাৰ্জ শেষ হ'লেও আমাৰ ইনকামিং কলটো থাকিব লাগে আৰু এইটো সকলোৱে ছাপোৰ্ট কৰা উচিত বুলি মই ভাবোঁ। ধন্যবাদ।